নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনালোকৰ আপন চেনেল টাইমছ অসম নিউজ লৈ আজি ভিডিঅ'ত আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু এটা লেটেষ্ট আপডেট ভিডিঅ' হয়। আপোনালোকে জানে যে মই অংগনবাড়ী ৰিলেটেড ভিডিঅ' মই আপোনালোকৰ সন্মুখত উপস্থাপন কৰিবলৈ চেষ্টা কৰোঁ। যিখিনি গুৰুত্বপূৰ্ণ খবৰ থাকে মই আপোনালোকক আগতীয়াকৈ জনাবলৈ চেষ্টা কৰোঁ। আৰু অল ইণ্ডিয়ান ফেডাৰেশ্যন অফ অংগনবাড়ী ৱাৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছৰ তৰফৰ পৰা যি ফেডাৰেশ্যন আছে বা সংস্থা আছে আৰু সেই সংস্থাৰ তৰফৰ পৰা এটা বিশেষ আপডেট আহিছে আৰু সেয়া হৈছে যে অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি গ্ৰেচুইটি আৰু সেই সম্পৰ্কে যিহেতু আপোনালোকে জানে যে অসম চৰকাৰ অৰ্থাৎ ৰাজ্য চৰকাৰে ইতিমধ্যে অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি 1500 টকা মাত্ৰ 1500 টকা এটা বৃদ্ধি কৰিছে, কিন্তু এয়া উপযুক্ত মাননি নহয়। কিন্তু আপোনালোকে জানে যে সকলোৱে নিশ্চয় আশাবাদী যে কেন্দ্ৰীয় পৰ্যায়ত আমাৰ মাননি বৃদ্ধি হ'ব লাগে আৰু সেয়েহে অংগনবাড়ী কৰ্মী সহায়িকাৰ যি আইফাৰ প্ৰতিনিধি দলৰ সৈতে শিশু উন্নয়ন মন্ত্ৰী অন্নপূৰ্ণা দেৱীৰ সৈতে বৈঠক হৈছিল। অৰ্থাৎ মাননীয় অন্নপূৰ্ণা দেৱী যি মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্টাৰ আছে আৰু সেই বাইদেউৰ লগত এই অংগনবাড়ী কৰ্মী সহায়িকাৰ যি দল অৰ্থাৎ অল ইণ্ডিয়ান ফেডাৰেশ্যন অফ অংগনবাড়ী ৱাৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে মিলিত হৈছিল বা বৈঠক অনুষ্ঠিত হৈছিল। আৰু সেই বৈঠকৰ পিছতে দৰমহা বৃদ্ধি, গ্ৰেচুইটি, পেঞ্চনৰ দাবী আৰু বাধ্যতামূলক FRS যি ফেচ ৰিকগনাইজেশ্যন চিষ্টেম আছে আপোনালোকৰ সেয়া প্ৰত্যাহাৰৰ দাবী জনোৱা হৈছে। আৰু কি কৈছে মন্ত্ৰীয়ে তাৰে উত্তৰত আপোনালোকক নিশ্চয় আপোনালোকে এই ভিডিঅ'ৰ যোগেদি জানিব পাৰিব। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে দৰমহা বৃদ্ধি, গ্ৰেচুইটি আৰু পেঞ্চনৰ যি দাবী আৰু বাধ্যতামূলক FRS প্ৰত্যাহাৰৰ দাবী। মন্ত্ৰীয়ে বাধ্যতামূলক FRSৰ সৈতে সম্পৰ্কিত সমস্যাৰ সমাধানৰ আশ্বাস দিলে। আৰু এই কথা কোৱা হৈছে যে যি অন্নপূৰ্ণা দেৱী আছে FRSৰ সৈতে যি আপোনালোকে সম্পৰ্কিত সমস্যাৰ সৃষ্টি হৈছে সেই সমস্যাৰ সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰিছে। আৰু চৰকাৰে গ্ৰেচুইটিৰ বিষয়ে সুপ্ৰিম কোৰ্টৰ আদেশ প্ৰয়োগ কৰিব আৰু যি আপোনালোকৰ গ্ৰেচুইটি আপোনালোকে ন্যায় আপোনালোকে পাব, যিহেতু সুপ্ৰিম কোৰ্টে ইতিমধ্যে ৰায়দান প্ৰদান কৰিয়ে থৈছে আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি কৈছে আৰু এয়া প্ৰয়োগ কৰা হ'ব বুলি জনাইছে। আৰু দৰমহা বৃদ্ধিও বিবেচনা কৰিব, অৰ্থাৎ ইতিমধ্যে দৰমহা বৃদ্ধিৰ বিবেচনা চলি আছে কেন্দ্ৰীয় পৰ্যায়ত। যিহেতু আপোনালোকে জানে বিগত 2017 চনৰ পিছত অৰ্থাৎ 17 চনৰ ছেপ্টেম্বৰ মাহৰ পিছত আজিলৈকে কোনো ধৰণৰ কেন্দ্ৰীয় পৰ্যায়ত অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ চিন্তা চৰ্চা বা সেই ধৰণৰ কোনো PIB অৰ্থাৎ প্ৰেছ ইনফৰমেশ্যন ব্যুৰ প্ৰকাশ পোৱা নাই। আপোনালোকে জানে যে ছেপ্টেম্বৰ মাহতে এবাৰ PIBৰ ৰিপৰ্টত অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধিৰ কথা ঘোষণা হৈছিল, কিন্তু আজিলৈকে কোনো কেবিনেট বা PIBৰ ৰিপৰ্টত অংগনবাড়ীৰ যি পাৰিতোষিক সেয়া বৃদ্ধিৰ কথা উল্লেখ কৰা পৰিলক্ষিত হোৱা নাই। আৰু ইতিমধ্যে মন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যে দৰমহা বৃদ্ধিৰ বিবেচনা কৰিব আৰু যি দৰমহা বৃদ্ধিৰ কথা কৈছে সেয়া বিবেচনা কৰিব। যিহেতু আপোনালোকে জানে এটা কমিটিয়ে অংগনবাড়ীৰ কৰ্মী সহায়িকাৰ যি দৰমহা সেয়া দুগুণ কৰাৰ কথা কোৱা হৈছিল আৰু সেই বিশেষ কমিটিয়ে কোৱা হৈছিল যে এই অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা দুগুণ কৰিব লাগে। আৰু ইতিমধ্যে যি সাংসদত অৰ্থাৎ সাংসদ টিভিত যি আপডেট প্ৰকাশ পালে আৰু এই সাংসদত কোনো ধৰণৰ অংগনবাড়ী ৰিলেটেড প্ৰশ্ন কৰাত ফালৰি কাটিছে কেন্দ্ৰীয় চৰকাৰে। অৰ্থাৎ অংগনবাড়ীৰ যি প্ৰশ্ন কৰা হৈছিল যে অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধি কৰিব নে অংগনবাড়ী কৰ্মী সহায়িকাক কৰ্মচাৰী হিচাপে স্বীকৃতি প্ৰদান কৰিব, আৰু এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰত এটা কথা কৈছে যে কিছুমান ষ্টেটত অংগনবাড়ী কৰ্মী সহায়িকাক মাননি বঢ়াই দিছে, অৰ্থাৎ কোনো ষ্টেট দিয়া নাই। কিন্তু আচলতে নিয়ম কি? নিয়ম হৈছে অংগনবাড়ী কৰ্মী সহায়িকাক কেন্দ্ৰীয় চৰকাৰৰ পৰা 60% আৰু ষ্টেট গভৰ্ণমেণ্টৰ পৰা 40%। আৰু আজি পৰিলক্ষিত হৈছে যে যি কেন্দ্ৰীয় চৰকাৰৰ দৰমহা সেয়া 1% হৈ গৈছে কিছু ষ্টেটৰ কাৰণে, 5ৰ পৰা 10% হৈছে। বেয়া নাপাব, কিয়নো বেলেগ ষ্টেটৰ কথা যদি আপোনালোকে তুলনা কৰে আজি কোনো ষ্টেটে নিজাববীয়াকৈ 10,000 15,000কৈ দি আছে উইদাউট চেণ্ট্ৰেল গভৰ্ণমেণ্ট যি অনাৰিয়াম আছে। আৰু যিহেতু পৰিলক্ষিত হৈছে যে কিছুমান ষ্টেটে এতিয়ালৈকে বঢ়াই দিয়া নাই বা এই সন্দৰ্ভত কোনো চিন্তা চৰ্চা কৰা নাই, যদিও আমাৰ অসম চৰকাৰে কৰিছে মাত্ৰ 1500 টকা এটা কৰিছে। কিন্তু যদি আপোনালোকে পৰিলক্ষিত কৰে কেৱল অসমে নহয়, এনেকুৱা বহুতো ষ্টেট আছে আমাৰ ভাৰতবৰ্ষত য'ত নেকি অংগনবাড়ী কৰ্মী সহায়িকাৰ যি পাৰিতোষিক সেয়া বৃদ্ধি কৰা পৰিলক্ষিত হোৱা নাই। সেইবাবে ইতিমধ্যে সন্থাৰ তৰফৰ পৰা যি অন্নপূৰ্ণা দেৱীৰ লগত একত্ৰিত হৈছিল বা সেই এটা বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই 45 মিনিটৰ যি বৈঠক আছিল সেই বৈঠকত এটা কথা স্পষ্টকৈ কৈছে যে অংগনবাড়ী কৰ্মী সহায়িকাৰ যি মাননি সেয়া বিবেচনা কৰা হৈছে আৰু সন্থাৰ তৰফৰ পৰা কি দাবী কৰিছে বা কি কৈছে আপোনালোকে নিশ্চয় চাব। আৰু ইয়াতে উল্লেখ কৰিছে যে অল ইণ্ডিয়ান ফেডাৰেশ্যন অফ ৱাৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ ফেডাৰেশ্যন যি আছে সন্থা আছে 2025 চনৰ 21 আগষ্টত চৰকাৰী FRSৰ বিৰুদ্ধে কালো দিৱস অৰ্থাৎ ব্লেক ডে হিচাপে পালন কৰিব। আৰু এই আগষ্ট মাহৰ 2025 চনৰ আগষ্ট মাহতে যি FRSৰ বিৰুদ্ধে অৰ্থাৎ ফেচ ৰিকগনাইজেশ্যন চিষ্টেমৰ ওপৰত এটা
ব্ল্যাক ডে হিচাপে পালন কৰিব আৰু অল ইণ্ডিয়ান ফেডাৰেশ্যন আপোনালোকে নিশ্চয় জানে যে এই যি খাদ্য সুৰক্ষা এক্ট বা খাদ্যৰ যি আইন আছে সেই আইন মতে আজি আমাৰ অসমতে বহুতো ঘৰত মোবাইল ফোনৰ ব্যৱহাৰ নাই অৰ্থাৎ মোবাইল ফোন আছে যদিও কোনোবাৰ OTP নাযায় এনেকুৱা ধৰণৰ সমস্যা বহুতৰে আছে আৰু আমাৰ অসম আজিলৈকে সিমান এটা ডেভেলপ হোৱা নাই আমাৰ অসমে নহয় বহুতো ৰাজ্য আছে তেনেকুৱা ধৰণৰ ডেভেলপ হোৱা নাই মোবাইলৰ ক্ষেত্ৰত আৰু ডিজিটেলৰ ক্ষেত্ৰত ডেভেলপ নোহোৱাৰ ক্ষেত্ৰত অংগনবাড়ী কৰ্মী সহায়িকাই এটা দুখ আৰু কষ্টৰ মাজে চলি আছে এই OTP ৰিলেটেড বা ওৱান টাইম পাছৱৰ্ড যি আছে সেই পাছৱৰ্ড ৰিলেটেড বহুত কষ্ট অনুভৱ কৰিছে কিয়নো আপোনালোকে জানে যে এই OTP নিদিয়াকৈ FRS চিষ্টেম সম্পূৰ্ণ নহয় বা ফেচ ৰিকগনাইজেশ্যন কৰা আপোনালোকৰ কাৰণে পসিবল নহয় যেহেতু আধাৰ কাৰ্ডৰ লিংকৰ মোবাইল নম্বৰ OTP লাগে আৰু এই কথা উল্লেখ কৰিছে যে যি খাদ্য সুৰক্ষা এক্ট আছে সেই আইন অমান্যৰ দৰে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যেহেতু সেই হিতাধিকাৰী খাদ্যৰ কাৰণে ইলিজিবল কিন্তু আধাৰ কাৰ্ডৰ কাৰণে খাদ্য নাপাব এয়া যুক্তি সম্পন্ন কথা নহয় বা আধাৰ ফেচৰ বাবে যি খাদ্য নোপোৱাৰ কথাটো এয়া যুক্তি সম্পন্ন নহয় আৰু সেই ক্ষেত্ৰত অল ইণ্ডিয়ান ফেডাৰেশ্যন অফ ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ যি এছ'চিয়েশ্যন আছে সেই সন্থাৰ পৰা বা প্ৰতিনিধি দলে য'ত AR সিন্ধু সাধাৰণ সম্পাদক অঞ্জুমণি ভৰালিয়া আৰু উৰ্মিলা ৰথ এইবিলাক এই যি কমিটি আছে বা সংসদ সদস্য ডক্টৰ জন বিটাছ আৰু সহ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অন্নপূৰ্ণা দেৱীৰ যি বৈঠক অনুষ্ঠিত হ'ল আৰু এই বৈঠক প্ৰায় 45 মিনিট জোৰা আছিল আৰু প্ৰতিনিধি দলে মূল সমস্যাসমূহৰ লগত তৎকালীন সমস্যা যেনে FRS আদিৰ সম্পূৰ্ণ তথ্য আগবঢ়ালে আৰু জন ব্ৰিটিছেও দৰমহা বৃদ্ধি আৰু সামাজিক সুৰক্ষা গ্ৰেচুইটি আৰু পেঞ্চনৰ দাবীৰ পূৰ্ণ সমৰ্থন জনায় আৰু আইফা দাবী আছিল 2025 চনৰ 2 অক্টোবৰ যেতিয়া ICDSৰ 50 বছৰ অৰ্থাৎ 50 বছৰ পূৰ্ণ হ'ব আগতে সাংসদীয় সমিতিৰ সুপাৰিশ যি সাংসদীয় সমিতিৰ সুপাৰিশ আছিল সেই সুপাৰিশ অনুসৰি দৰমহা দ্বিগুণ কৰা হ'ব লাগে বুলি উল্লেখ কৰিছে লগতে বাৰ্ষিক বৃদ্ধি সেৱা অবধিৰ ওজনৰ ভিত্তিত দৰমহাৰ সংযোজনৰ কথা উল্লেখ কৰা হৈছে আৰু বহুত ৰাজ্যত অংগনবাড়ী কৰ্মী সহায়িকাক অৰ্ধেক দৰমহা মাত্ৰ পাইছে আৰু এই অনুপাত বৃদ্ধি কৰিব লাগে বুলি জনোৱা হৈছে আৰু গুজৰাট উচ্চ ন্যায়ালয়ে অংগনবাড়ী কৰ্মী সহায়িকাসকলক নিয়মিতকৰণৰ আদেশ দিছে এই আদেশৰ বিৰুদ্ধে চৰকাৰে ন্যায়ালয়ত আপত্তি জনাব নালাগে বুলি দাবী কৰে আৰু আইফাই দাবী কৰে যে অহা বাজেটৰ আগতে 45তম ILC ইণ্ডিয়ান লেবাৰ কোডৰ সুপাৰিশ অনুযায়ী অৰ্থাৎ ILCৰ অনুযায়ী ন্যূনতম দৰমহা 26,000 মাহ প্ৰতি মাহে আৰু পেঞ্চন 10,000 মাহৰ ব্যৱস্থা কৰিব লাগে লগতে গ্ৰেচুইটি ESI PF আদিও প্ৰয়োগ কৰিব লাগে অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে আৰু নন ICDS অতিৰিক্ত কাম যেনে বিয়লৰ দায়িত্ব প্ৰত্যাহাৰ কৰিব লাগে বুলি দাবী জনোৱা হয় আৰু কৰ্মী সহায়িকাসকলৰ পদোন্নতিৰ ক্ষেত্ৰত সমান সেৱা নিয়ম প্ৰয়োগৰ দাবীৰ দৰকাৰ এয়া উল্লেখ কৰিছে আৰু যি অংগনবাড়ী কৰ্মী সহায়িকাৰ যি মূল দাবী সেয়া হৈছে তেওঁলোকক চৰকাৰী কৰ্মচাৰী স্বীকৃতি বা যদি শ্ৰমিক যেহেতু লেবাৰ কাৰ্ড পাইছে অংগনবাড়ী কৰ্মী সহায়িকা তেন্তে ILC মতে অহা বাজেটৰ আগতে 45 যি আছে 45তম অৰ্থাৎ 45 নম্বৰ অফ যি ILC ইণ্ডিয়ান লেবাৰ কোড আছে সেই লেবাৰ কোড অনুযায়ী অংগনবাড়ী কৰ্মী সহায়িকাৰ ন্যূনতম দৰমহা 26,000 আৰু পেঞ্চন প্ৰতি মাহে কমেও 10,000 টকা প্ৰয়োগ কৰাৰ কথা কৈছে আৰু PF আৰু ESIও প্ৰয়োগ কৰিব লাগে বুলি দাবী জনায় আৰু FRSৰ সকলো সমস্যাৰ মন্ত্ৰীৰ আগত বিস্তাৰে উত্থাপন কৰা হয় আৰু মন্ত্ৰীয়ে কি কৈছে ইয়াৰ প্ৰত্যুত্তৰত সবিশেষ আপোনালোকে চাবলৈ ভিডিঅ'টো ধৈৰ্য্যৰে চাব লাগিব আৰু ভিডিঅ'টোৰ মূল যিখিনি বিষয় তলত উল্লেখ কৰিছে মন্ত্ৰীৰ উত্তৰসমূহ সো আপোনালোকে নিশ্চয় ধৈৰ্য্যৰে চাই থাকিব আৰু ইয়াতে নিশ্চয় আপোনালোকে দেখা পাইছে মোবাইল ডাটা এপৰ সমস্যা বিভিন্ন ৰাজ্যৰ অৱস্থা তথ্যসহ পৃথক স্মাৰক লিপি জমা দিয়া হয় যি মোবাইলৰ সমস্যা হেয়া মোবাইল ডাটা বা এপৰ সমস্যা বিভিন্ন ৰাজ্যৰ অৱস্থা বা তথ্য পৃথক স্মাৰক লিপিও এটা জমা দিয়া হৈছে আৰু প্ৰতিনিধিসকলে জোৰ দিয়ে যে বাধ্যতামূলক FRSৰ ফলত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মানসিক যন্ত্ৰণা মৃত্যু পৰ্যন্ত হোৱা উদাহৰণ দিয়া হয় আৰু ইয়াক প্ৰত্যাহাৰৰ দাবীও জনোৱা হয় লগতে কোৱা হয় যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি বহু যোগ্য উপভোক্তাই অংগনবাড়ী সেৱা পোৱা নাই মই যেহেতু কৈছো ইলিজিবল কেণ্ডিডেট আৰু এই ইলিজিবল বেনিফিচিয়াৰীয়ে আজি এই যি যি শ্ৰমিক খাদ্য সুৰক্ষা আইন আছে খাদ্য সুৰক্ষা আইন অনুসৰি যি ইলিজিবল ব্যক্তিয়ে যি বেনিফিচিয়াৰীয়ে যি খাদ্য বস্তু লাভ কৰিব লাগে সেয়া মাত্ৰ আধাৰ কাৰ্ডৰ বাবে বঞ্চিত হৈ আছে আৰু মন্ত্ৰীয়ে আশ্বাস দিয়ে মন্ত্ৰীয়ে কি কৈছে গ্ৰেচুইটি সম্পৰ্কে সুপ্ৰিম কোৰ্টৰ আদেশ চৰকাৰে প্ৰয়োগ কৰিব দৰমহা বৃদ্ধিৰ দাবীক চৰকাৰে বিবেচনা কৰিব আৰু পদোন্নতি আদিৰ ক্ষেত্ৰত
অসংগতি অচিৰে সমাধান কৰা হ'ব আৰু পদোন্নতিৰ ক্ষেত্ৰত যিবিলাক বিসংগতি দেখা গৈছে সেয়া অচিৰে সমাধান কৰা হ'ব আৰু যি আপোনালোকৰ দৰমহা বৃদ্ধি সেয়া চৰকাৰে বিবেচনা কৰিব বুলি উল্লেখ কৰিছে আৰু যেহেতু কোৱা হৈছে যে এই 2 অক্টোবৰ তাৰিখে অৰ্থাৎ যি ICDSৰ যি 50 বছৰৰ যি বৰ্ষপতি হ'ব আৰু সেই বৰ্ষপতিৰ দিনাই অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা দ্বিগুণ কৰিব লাগে বুলি জনাইছে আৰু এই কথাত মন্ত্ৰীয়ে উত্তৰ দিছে যে এই কথা চিন্তা চৰ্চা কৰাই আছে আৰু বিবেচনা কৰি আছে বা বিবেচনা কৰিব বুলি উল্লেখ কৰিছে আৰু কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ সৈতে বৈঠক অনুষ্ঠিত হয় আৰু মন্ত্ৰীয়ে কয় যে FRSৰ প্ৰয়োগত যি সমস্যা আছে সেইবোৰৰ ক্ষেত্ৰত সমাধান কৰা হ'ব আৰু প্ৰতিনিধিসকলে অবিলম্বে প্ৰয়োগৰ তাৰিখ আগবঢ়ালৈকে আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিসকলক অংগনবাড়ী কৰ্মী সহায়িকা সংগঠনৰ সৈতে ত্ৰিপক্ষীয় বৈঠকৰ প্ৰস্তাৱ দিয়ে এটা ডাঙৰ আপডেট যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ লগত অন্নপূৰ্ণা দেৱীয়ে আকৌ বহিব অৰ্থাৎ অন্নপূৰ্ণা বাইদেউ আকৌ বহিব আৰু এই যি সমিতি আছে বা সন্থাসমূহ আছে অংগনবাড়ীৰ বিভিন্ন সন্থাৰ সৈতে একত্ৰিত হৈ বহিব আৰু ত্ৰিপক্ষীয় বৈঠকৰ এটা যি বৈঠক সেই বৈঠকৰ এটা প্ৰস্তাৱ দিয়া হৈছে সন্থাক আৰু এয়া খুব এটা ভাল আপডেট আইফা CPIM সংসদ কমৰেড জন বিটাছক ধন্যবাদ জনাই যিয়ে বৈঠকৰ ব্যৱস্থা কৰিলে আৰু আইফাই দেশৰ সকলো অংগনবাড়ী কৰ্মী সহায়িকাসকলক যে আহ্বান জনায় যে FRS পোষণ ট্ৰেকাৰ আৰু নিয়মিতকৰণৰ দাবীৰে আন্দোলন তীব্ৰ কৰিব এই কথা উল্লেখ কৰিছে সন্থাই যে আপোনালোকৰ আন্দোলন তীব্ৰ কৰিব লাগে যেহেতু চৰকাৰে বা অন্নপূৰ্ণা বাইদেউ ইতিমধ্যে কৈছে যে আপোনালোকক কৰা হ'ব আৰু সেই ক্ষেত্ৰত সন্থাৰ এটা পৰামৰ্শ যে আপোনালোকে FRS সম্পৰ্কে বা পোষণ ট্ৰেকাৰ বা নিয়মিতকৰণৰ দাবীৰ আন্দোলন আপোনালোকে তীব্ৰ কৰক আৰু এই দাবীৰে এটা স্মাৰক পত্ৰ প্ৰেৰণ কৰা আপোনালোকে নিশ্চয় দেখা পাইছে স্মাৰক পত্ৰত মূল বিষয়সমূহ ইয়াতে আপোনালোকে উল্লেখ কৰা হৈছে আৰু আপোনালোকে নিশ্চয় জানে যে অংগনবাড়ীৰ দৰমহাৰ কথা প্ৰথমে ৰাখিছে যি অনিকে দৰমহা দ্বিগুণ কৰাৰ কথাটো আৰু এইটো যি সুবৰ্ণ জয়ন্তী উপলক্ষে অৰ্থাৎ ICDSৰ 50 বছৰ উপলক্ষে 2 অক্টোবৰ আগতে এই দৰমহা বৃদ্ধিৰ কথা উল্লেখ কৰে আৰু নিয়মিতকৰণৰ যি দাবীসমূহ ইয়াতে উল্লেখ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে বুলি সন্থাৰ তৰফৰ পৰা জানিব পৰা গৈছে আৰু ইতিমধ্যে নিশ্চয় আপোনালোকে সকলো বা সবিশেষ ভিডিঅ'ৰ যোগেদি আপোনালোকে দেখাই পাইছে কিন্তু আচল কথাটো হৈছে যে অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি কেতিয়া বৃদ্ধি কৰিব কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা তেনেকুৱা ধৰণৰ স্পষ্টীকৰণ দিয়া হোৱা নাই কিন্তু কৈছে আমি বিবেচনা কৰি আছো সো আপোনালোকে ভিডিঅ'টো যিমান পাৰে ইমান বেছি শ্বেয়াৰ কৰি যাব আজিলৈ ইমানেই থ্যাংক ইউ জয় অসম